পৰাজিত কৰাৰ কাৰণে আদা জল খাই নামিম, সেইটোত কোনো দ্বিধা নাই। আমি আদা জল খাই নামিম, য'তে যিমান শক্তি আছে আৰু সকলো গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ দলক আমি ঐক্যবদ্ধ কৰি বিজেপিক পৰাজিত কৰাৰ কাৰণে পঞ্চায়ততো নামিম, বিধানসভা। আজি দেখা যোৱা নজাটো বেলেগ কথা, প্ৰক্ৰিয়া আৰম্ভ হৈছে। এতিয়া আমি সকলোৱে কৈছোঁ, অখিলেও কৈছে, লুৰিণেও কৈছে যে সকলো বিৰোধী পক্ষ ঐক্যবদ্ধ হ'লেহে বিজেপিক পৰাজিত কৰিব পৰা যাব। এতিয়া কিছু কথা অসুবিধা আছে, কংগ্ৰেছৰো কিছু কথাত অসুবিধা আছে। কংগ্ৰেছেও যিটো কৰিলে লোকসভা নিৰ্বাচনত আৰু এই উপনিৰ্বাচনত, কংগ্ৰেছৰ এই ভূমিকাও আমি সমৰ্থন কৰা নাই। আমি কংগ্ৰেছক কৈছোঁ, বৃহত্তম দল হিচাপে কংগ্ৰেছে ছেক্ৰিফাইচ কৰিব লাগিব, বাকী দলবিলাকক আস্থাত ল'ব লাগিব, সন্মান সহকাৰে কথা বতৰা পাতিব লাগিব, বুজাবুজিটো নিশ্চিত কৰিব লাগিব। অকলে নেখেলোঁ, অকলে খেলাৰ প্ৰশ্ন নাই। আমি চাম, বুজাবুজি কৰাৰ চেষ্টা কৰিম। আমি কংগ্ৰেছৰ লগত বুজাবুজি কৰাৰ চেষ্টা কৰিম। এতিয়া অখিলৰ পাৰ্টি নাই বা লুৰিণৰ পাৰ্টি নাই। যদি কংগ্ৰেছে বুজাবুজি কৰে যদি ভাল, যদি নকৰে তাৰ মানে এইটো নহয় যে আমি য'তে ত'তে কেণ্ডিডেট এসোপা উঠাই দি পেলাই কংগ্ৰেছক বিজেপিক জিকাৰ সুযোগ কৰি দিম, এইটো নহয়। এতিয়া বিজেপি কৈছে অকলে খেলিম, এতিয়া লাহে লাহে নামি আহিছে। বিজেপিও লোকেল স্তৰত কৈছে যে অগপৰ লগত বুজাবুজি কৰি খেলাওক, এই কথাটো কৈছেতো বিজেপিও। এতিয়া চাওঁ। যেতিয়ালৈকে বিজেপি পৰিত্যাগ নকৰে তেতিয়ালৈকে অগপৰ লগত কোনো বন্ধুত্ব হ'ব নোৱাৰে। কাৰণ অগপৰ দলটোৱে আঞ্চলিকতাবাদী ৰাজনীতি পৰিত্যাগ কৰি পেলাই কাৰ দৰে আইনক সমৰ্থন কৰি বহি আছে। পাৰ্লামেণ্টত বীৰেন বৈশ্যৰ বক্তৃতা শুনিব, কাৰ তীব্ৰ বিৰোধিতা, কিন্তু ভোটটো কাৰ সপক্ষে দিলে। এই যে কাৰ সপক্ষে তেওঁলোকৰ যিটো অৱস্থান, অসমৰ জনসাধাৰণক তেওঁলোকে প্ৰতাৰণা কৰিছে। UDF লগতো বুজাবুজিৰ কোনো প্ৰশ্নই অহা নাই। আমি UDF লগতো বুজাবুজি নকৰোঁ। বুজাবুজি হ'লে কংগ্ৰেছ, ৰাইজৰ দল, জাতীয় পৰিষদৰ মাজত বুজাবুজি।